আমাৰ এই ঐতিহ্যমণ্ডিত দৰঙৰ যি বামুণীয়া সত্ৰ, এই সত্ৰৰ 125 বছৰ পূৰ্ণ হৈছে আৰু 125 বছৰীয়া জয়ন্তী উৎসৱ পালন কৰিবৰ কাৰণে ইয়াৰ যিসকল স্থানীয় ৰাইজ সকলোৱে আজি প্ৰায় এবছৰ ধৰি তেওঁলোকে যি ধৰণে এটা কচৰৎ কৰিছে মই অভিভূত হৈছোঁ। আনকি মই এবছৰ বুলি নকওঁ, মই আজি প্ৰায় যেতিয়া মই জয়ী হৈছিলোঁ নিৰ্বাচনত তেতিয়াৰ পৰা তেখেতসকলে এই সত্ৰৰ যে 125 বছৰ হ'ব জয়ন্তী উৎসৱ পাতিব সেইবাবে মোৰ সৈতে যোগাযোগ কৰিছিল আৰু আজি সেই মৰ্মে যিহেতু আদৰণীয় সমিতিৰ সভাপতি হিচাপে দায়িত্ব যিহেতু আমাক ল'ব দিছিলে ৰাইজে, আমি লৈছোঁ আৰু কিছু কাম আগবঢ়াৰ কাৰণে আজি ৰাজহুৱা সভাখনৰ পাতি যাতে বৰ্ণাঢ্যভাৱে আৰু আধ্যাত্মিক সম্পন্নভাৱে যাতে এই 125 বছৰীয়া জয়ন্তী উৎসৱ পালন কৰিব পাৰোঁ এই বামুণীয়া সত্ৰৰ, তাৰ কাৰণে আমি ৰাইজৰ দিয়া পৰামৰ্শ আজি গ্ৰহণ কৰিলোঁ আৰু সেইমতে সভাখন আৰু কিছু সময়ৰ পিছতে শেষো হ'ব আৰু আমাৰ কাম সোনকালে আৰম্ভ আমি কৰিম। বামুণীয়া সত্ৰৰ পৰিয়ালৰ এগৰাকী মই মহিলা, বিজ্ঞসকলে বা আমাৰ জ্যেষ্ঠসকলে যিখিনি কৈ আহিছে তাৰ পৰা শিকিয়ে মই ক'ম 1901 চনতে প্ৰতিষ্ঠা হৈছিল আৰু সম্বোধত শ্ৰী শম্ভুদেৱ গোস্বামীয়ে প্ৰতিষ্ঠা কৰিছিল এই বামুণীয়া সত্ৰ আৰু গৈ এতিয়া 125 বছৰ যিহেতু গৰকিলে, এতিয়া আমি 125 বছৰীয়া জয়ন্তী পাতিবলৈ ৰাইজে মানস কৰিছে, গতিকে আমিও একেলগে হাত উজান দি পেলাই আগবাঢ়িছোঁ। এই ক্ষেত্ৰত শিকিম দেখিম অনাগত দিনবিলাকত, কিন্তু যিখিনি এতিয়া উদযাপন সমিতিৰ ফালৰ পৰা যিখিনি জানিব পাৰিছোঁ, আমি বহুত সুন্দৰকৈ আমি অনুষ্ঠানটো পাতিম বুলি ভাবিছোঁ। আমাৰ সন্মানীয় বিধায়ক চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীদেৱ আমাৰ সভাপতি হিচাপে তেখেতে আজি দায়িত্ব ল'লে আৰু তেখেতৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়কো এই কাৰ্যসূচীত মাতাৰ কাৰণে আবেদন জনাম বুলি আমি ইতিমধ্যে কথা পাতিছোঁ আৰু অহা 7 তাৰিখে এখন সভা হ'ব। হোৱাৰ পিছত আমাৰ তাৰিখ নিৰ্ধাৰিত হ'ব। গৈ আমি এইটো কথা কৈ গৌৰৱ অনুভৱ কৰোঁ যে চৰকাৰৰ ফালৰ পৰা পাব পৰা যিখিনি আমাৰ আঁচনি ইতিমধ্যে আমাৰ সত্ৰটোৱে বিভিন্ন পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে। আন্তঃগাঁথনিৰ কিছু কাম বাকী আছে, যিখিনি নেকি আমাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া মহোদয়ে ইতিমধ্যে কথা দিছে। তাৰোপৰি মুখ্যমন্ত্ৰী মহোদয়ৰ পদাৰ্পণে আমাৰ অঞ্চলৰ আৰু জিলিকিব, অনুষ্ঠান জিলিকিব। এনেদৰে আমি আমাৰ মাজত যিটো ভাতৃত্ববোধ, যিটো একতা, এই একতা আমাৰ পৰম বল, এই বল আগত লৈ আমি আগন্তুক দিনত আগবাঢ়িছোঁ। আমাৰ 3 দিনীয়াকৈ হ'ব বুলি এটা আলোচনা হৈছে, কিন্তু সিদ্ধান্ত হ'ব অহা 7 তাৰিখৰ পিছত। আমাৰ সত্ৰৰ পৰিয়াল হিচাপে 120 ঘৰ মানুহ আছে। তাৰ উপৰিও আমাৰ ওচৰে পাজৰে যিমানবিলাক আছে গোটেইখিনি আমাৰ সত্ৰৰ পৰিয়ালে। আমাৰ ইয়াতে বহুত মানুহ হ'ব। বহুত মানুহ বুলি কওঁতে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ইয়াত কোনো ধৰণৰ বাধা বাধকতা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।